অনাগত দিনত আমি আৰু এটা বিষয় আলোচনা কৰি আছো। মন্ত্ৰী কৌশিক ৰয় মই ভাৰতৰ কেইখনমান ৰাজ্য ভ্ৰমণ কৰিবলৈ পৰামৰ্শ দিছোঁ। বহুকেইখন ৰাজ্যত ৰেচন কাৰ্ডৰ জৰিয়তে ভাৰত চৰকাৰে মাজে মাজে সুলভ মূল্যত বজাৰলৈ মুকলি কৰি দিয়া দালি চেনি আদিও ৰেচন কাৰ্ডৰ জৰিয়তে দিয়া হয়। তাত দুটা লাভ হয়। যেতিয়া বজাৰত অত্যাধিক দাম থাকে, ভাৰত চৰকাৰে সুলভ মূল্যত দালি এৰি দিয়ে যাতে মাৰ্কেটটো ষ্টেবিলাইজ হয়, বেপাৰীয়ে যাতে দাম কমাই আনিবলৈ বাধ্য হয়। কিন্তু অসমত আমি সেই প্ৰচেষ্টা কেতিয়াও কৰা নাছিলোঁ। এতিয়া ৰেচন কাৰ্ডত যেতিয়া বজাৰত ধৰি ল'লোঁ দালিৰ দাম হ'ব লাগে 100 টকা, দাম দি আছে 120 টকা, তেতিয়া আমি যদি ভাৰত চৰকাৰৰ পৰা 100 টকাত দালিটো আনি দি দিব পাৰোঁ, তেতিয়া বজাৰতো দালিৰ দাম নিজে নিজে কমি আহিব, কাৰণ ছাপ্লাই বেছি হোৱাৰ লগে লগে দামটো কমি আহে। গতিকে এই ধৰণৰ ব্যৱস্থা এটাও আমি আৰম্ভ কৰিব পাৰোঁ নেকি, যে মাৰ্কেট ষ্টেবিলাইজাৰ হিচাপে যাতে বেপাৰীয়ে সুযোগ ল'ব নোৱাৰে, ষ্টেবিলাইজাৰ হিচাপে আমি দালি আৰু চেনিটো ৰেচন কাৰ্ডৰ জৰিয়তে দিব পাৰোঁ নেকি, বজাৰতকৈ কিছু কম মূল্যত। তাৰ বিষয়েও আমি চিন্তা চৰ্চা কৰি আছোঁ। আমাৰ খাদ্যমন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়াক মই ভাৰতৰ কেইখনমান ৰাজ্যত এনেকুৱা আঁচনি আছে, উত্তৰ প্ৰদেশত আছে, আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত আছে, কেৰালাত আছে, হিমাচল প্ৰদেশত আছে, এই ৰাজ্যকেইখন ভ্ৰমণ কৰি আমাক এখন প্ৰতিবেদন দিবলৈ মই তেওঁক অনুৰোধ কৰিছোঁ।